এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ গ্ৰেজুৱেট টিচাৰ এলপি এমিৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰো বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম শ্ৰদ্ধাৰ ৰাইজ অহাকালি দিনটো এটা গুৰুত্বপূৰ্ণ দিন চৰকাৰী বিভাগসমূহত স্বচ্ছতা ঘূৰাই অনাৰ ক্ষেত্ৰত দুৰ্নীতিৰ সৈতে যুঁজাৰ ক্ষেত্ৰত আৰু চৰকাৰী কৰ্মচাৰীসকলক সকাহ দিয়াৰ ক্ষেত্ৰত সদিয়াৰ পৰা ধুবুৰীলৈ আমি সকলোতে চৰকাৰী চাকৰি যোগদান কৰিব লাগে পিছত ট্ৰান্সফাৰৰ কাৰণে আমি বিভিন্ন ধৰণে প্ৰচেষ্টা চলাওঁ আৰু সেই প্ৰচেষ্টা চলাওঁতে বহুজনে ঘোষ আদিও দিব লাগে বুলি উপঢৌকন আদি দিব লাগে বুলিও আমি বিভিন্ন সময়ত শুনা পাওঁ ভাৰতৰ ভিতৰতে এইবাৰ মই এটা নতুন ব্যৱস্থা লৈছিলোঁ শিক্ষামন্ত্ৰী থাকোঁতে শিক্ষা বিভাগত আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগত তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয় বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় 9000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম 9000 জন চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজে বিচৰা স্থানত ট্ৰান্সফাৰ অৰ্ডাৰ লাভ কৰিব আজি মই শ্ৰীভূমিত যাওঁতে কেইজনমান ডেকা ল'ৰা ছোৱালীয়ে মোক সুধিছিলে যে আমি মিউচুৱেল কৰিব পৰা মানুহ বিচাৰি পোৱা নাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ এডিআৰিত যেতিয়া আমি 10 তাৰিখে নতুনকৈ নিযুক্তি দিম তেতিয়া মিউচুৱেল ট্ৰান্সফাৰ কৰিব পৰা বা আমি যেতিয়া পুলিচত নতুনকৈ নিযুক্তি দিম 10 অক্টোবৰত মিউচুৱেল কৰিব পৰা কিছু আৰু স্কোপ আমাৰ সন্মুখত ওলাই আহিব লগে লগে নৱেম্বৰ মাহত আমি আৰু এবাৰ মিউচুৱেলৰ পোৰ্টেলটো মুকলি কৰি দিম যাতে আপোনালোকে চৰকাৰৰ নিৰন্তৰ স্বচ্ছতা আৰু চৰকাৰৰ ইতিবাচক পদক্ষেপসমূহত ভাগ ল'ব পাৰে এই 9000 ট্ৰান্সফাৰ অৰ্ডাৰ যাক আমি অহাকালি দিব গৈ আছোঁ মানুহে কয় এটা ট্ৰান্সফাৰ অৰ্ডাৰ ওলাওঁতে 50,000ৰ পৰা 1 লাখ টকা খৰচ হয় এতিয়া আপোনালোকে নিজে হিচাপ কৰক 9000 পূৰণ 50,000 কিমান হ'ব 9000 পূৰণ 1 লাখ কিমান হ'ব আজি আমি এটা টকাও দিব নালাগে আপোনালোক য'ত আছে তাতেই আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমাৰ পোৰ্টেলৰ পৰা ডাউনলোড কৰি নতুন জাগাত যোগদান কৰিব পাৰে